হয়তো কেতিয়াবা আপোনাৰ ক্ষেত্ৰতো এনেকুৱা হৈছে যে আপুনি কাৰোবাক পাগলৰ দৰে ভাল পাইছিল আৰু আপোনাৰ ভাল পোৱাক অত্যাধিক মৰমক বোজা অনুভৱ কৰি কোনোবাই আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে বা আপোনাক তেওঁৰ জীৱনৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰোৱা হৈছে। সেই যে মুভ অন বুলি এটা শব্দ আছে, যিটো শব্দ ব্যৱহাৰ কৰি কোনোবা কাৰোবাৰ জীৱনৰ পৰা একেবাৰে গুচি আহিব পাৰে, একেবাৰে আঁতৰি আহিব পাৰে। কোনোবাইতো গুচি আহিব বা কোনোবা আঁতৰি গুচি যাব, কিন্তু তাৰ পাছত সেইজন ব্যক্তিৰ মন মগজুত কি ক্ৰিয়া প্ৰতিক্ৰিয়া হয় সেইগৰাকী ব্যক্তিয়েহে বুজি পায়, যাৰ ক্ষেত্ৰত এয়া হৈছে। কাৰোবাক পাহৰি যোৱাটো সহজ কথা নহয়, কাৰোবাক পাহৰি পেলোৱাটো সম্ভৱ নহয়, কিন্তু সেই যে অতীতৰ কিছুমান কাহিনী বা কিছুমান চেপ্টাৰে মানুহৰ ভৱিষ্যত আৰু বৰ্তমান জীৱনটোক যে পংগু কৰি পেলাইছে, সেই কথা হয়তো আপুনি মই অনুভৱ কৰিব নোৱাৰোঁ বা অনুধাৱন কৰিব নোৱাৰোঁ। বহুজনে অতীতৰ সেই কথাখিনিক পাহৰি যাব বিচাৰে, মুভ অন কৰিব বিচাৰে। বহুজনে চেষ্টা কৰিও নোৱাৰে। বহুজনে হয়তো চিন্তা কৰে যে মই মুভ অন কৰিম, কিন্তু মই কেনেকৈ কৰিম। কাৰোবাক পাহৰি পেলোৱাটো কাৰণ সহজ কথা নহয়। এইখন বিশ্বত বা এই পৃথিৱীখনত এনেকুৱা একো দৰৱ নাই, এনেকুৱা একো মেডিচিন নাই যি মেডিচিন খাই আপুনি কাৰোবাক পাহৰি যাব পাৰিব। কিন্তু ইয়াৰ জানো বিকল্প নাই? নিশ্চয়কৈ আপুনি কাৰোবাক যেতিয়া ভাল পাব বা কাৰোবাৰ আপুনি প্ৰিয় হ'ব, কাৰোবাৰ সৈতে আপুনি যথেষ্ট সময় পাৰ কৰিব, তেনে ক্ষেত্ৰত তেওঁৰ সৈতে আপোনাৰ নিশ্চয়কৈ যথেষ্ট মধুৰ স্মৃতি থাকিব, যথেষ্ট ভাল ভাল স্মৃতি থাকিব। তেওঁৰ কথা যেতিয়া আপুনি মনত পেলাব, তেওঁৰ কথা মনত পেলালে হয়তো তেওঁৰ লগত আপুনি পাৰ কৰা সেই মধুৰ সময়খিনি, তেওঁৰ সৈতে আপুনি স্পেণ্ড কৰা সেই ভাল ভাল টাইমখিনি হয়তো আপোনাৰ মনলৈ আহিব। কিন্তু এইখিনি কথাই আপোনাক বাৰে বাৰে দুৰ্বল কৰি পেলাব। গতিকে যেতিয়াই আপোনাৰ মনলৈ তেওঁৰ কথা আহিব, তেতিয়াই কিন্তু আপুনি সেইবোৰ কথা চিন্তা নকৰিব। কেতিয়াও তেওঁৰ সৈতে স্পেণ্ড কৰা সেই ভাল ভাল মুহূৰ্তবোৰৰ কথা আপুনি নাভাবিব, কাৰণ সেইখিনিয়ে আপোনাক সদায় দুৰ্বল কৰি পেলাব। তেওঁৰ প্ৰতি আপোনাৰ দুৰ্বলতা আৰু বৃদ্ধি কৰিব। গতিকে তেওঁৰ কথা যেতিয়াই আপোনাৰ মনলৈ আহিব, আপোনাৰ মন মগজুত যেতিয়াই তেওঁৰ কথা আপুনি চিন্তা কৰিব, তেতিয়া কেৱল মাত্ৰ এটা কথা মনত পেলাব, তেওঁৰ বাবে আপুনি কিমান মানসিকভাৱে আঘাত পাইছে। তেওঁৰ বাবে আজিৰ তাৰিখত আপোনাৰ যি ভৱিষ্যত আৰু আপোনাৰ যি বৰ্তমান, সেয়া পংগু হৈ উঠিছে। কেৱল মাত্ৰ এইখিনি কথা মনত পেলাব যে তেওঁৰ বাবে বৰ্তমান সময়ত আপুনি কিমান মানসিকভাৱে আঘাত পাই আছে। সেয়া নহয় যে তেওঁৰ কথা আপুনি মনত পেলাই কেৱল মাত্ৰ তেওঁৰ সৈতে স্পেণ্ড কৰা সেই ভাল ভাল মুহূৰ্তবোৰ, সেই ভাল ভাল মধুৰ ক্ষণবোৰ আপুনি মনত পেলাবলৈ চেষ্টা নকৰিব, কাৰণ এইখিনি বস্তুৱে তেওঁৰ প্ৰতি আপোনাৰ দুৰ্বলতা আৰু বৃদ্ধি কৰাব। গতিকে মুভ অন কৰাটো ইমানো টান কথা নহয় বা টান বিষয় নহয়, একেবাৰে সহজ কথা। কেৱল মাত্ৰ আপুনি এটা কথাই মনলৈ আনিব বা এটা কথাই আপুনি আজিৰ তাৰিখত নিজৰ মনটোক বান্ধি লওক যে এতিয়াৰে পৰা যদি সেই প্ৰিয় ব্যক্তিগৰাকীৰ কথা আপুনি মনত পেলাব খোজে, তেনে ক্ষেত্ৰত তেওঁৰ সৈতে সেই ভাল ভাল মুহূৰ্তবোৰ বা তেওঁৰ সৈতে কটোৱা সেই মধুৰ স্মৃতিবোৰ কিন্তু আপুনি আজিৰে পৰা কেতিয়াও মনলৈ নানে। চাব, লাহে লাহে তেওঁৰ প্ৰতি আপোনাৰ যি দুৰ্বলতা আছে, সেই দুৰ্বলতা নিশ্চয়কৈ নাইকিয়া হৈ যাব। আৰু সেই যে মুভ অন বোলা শব্দটো সঁচাকৈ আপোনাৰ ক্ষেত্ৰতো কিন্তু প্ৰযোজ্য হ'ব। ধন্যবাদ।